নমস্কাৰ বন্ধু বান্ধৱীসকল, খুবেই এটা ভাল খবৰ। অসম পুলিচৰ ফাইনেলি ABUP কাট অফ লিষ্ট আহি গ'ল। তো আপোনালোকৰ কাট অফ লিষ্টত নাম আহিছে নাই আপোনালোকে চাব পাৰিব, আৰু আপোনালোকে কেনেদৰে চাব পাৰিব সকলোবিলাক মই এইটো ভিডিঅ'ত জনাম। আৰু লগতে কেটেগৰী ৱাইজত কোনটো কেটেগৰীত কিমান কাট অফ গৈছে, আৰু লগতে বহুতৰে এটা কনফিউজন যে এই কাট অফ লিষ্টখন ফেক নে ৰিয়েল। তো সকলোবিলাক এইটো ভিডিঅ'ত জনাম, যিহেতু এই কাট অফ লিষ্টখনত যিখন কাট অফ লিষ্ট আহিছে সেই কাট অফ লিষ্টখন 2023 বুলি লিখা আছে ওপৰত। তো সেই সকলোবিলাক জনাম যে ফেক নে ৰিয়েল এইখন কাট অফ লিষ্ট, আৰু লগতে কোনটো কেটেগৰীত কিমান কাট অফ লিষ্ট গৈছে, কোনখন ডিষ্ট্ৰিক্টত কিমান গৈছে কাট অফ, সকলোবিলাক এই ভিডিঅ'ত জনাম। যদি আপোনালোকে মোৰ চেনেলটিত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব, এনেধৰণৰ চাকৰি ইনফৰমেশ্যন হ'লে লাভ কৰিব বাবে, লগতে যিমান পাৰে বন্ধুসকলে এই ভিডিঅ'টি শ্বেয়াৰ কৰিব। তো বলক আজি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, এখন দেখিবলৈ পাইছে, এখন হৈছে কাট অফ লিষ্ট হয় অসম পুলিচৰ ABUP কনষ্টেবলৰ কাট অফ লিষ্ট। আৰু এইখন কাট অফ লিষ্টত ডিষ্ট্ৰিক্ট ৱাইজ কেটেগৰী ৱাইজ সকলোবিলাক কাট অফ লিষ্ট মৰা হৈছে। তো আপোনালোকক এখন ডিষ্ট্ৰিক্টৰ কাট অফ লিষ্ট জনাব চেষ্টা কৰিম। যদি চাওঁ তেতিয়াহ'লে আপোনালোকে চৰাইদেউ ডিষ্ট্ৰিক্টৰ কাট অফ যদি চাওঁ তেতিয়াহ'লে UR কেণ্ডিডেট অৰ্থাৎ আনৰিজাৰ্ভড ফেমেলৰ বাবে যদি চাওঁ তেতিয়াহ'লে ফেমেলৰ বাবে চৰাইদেউ ডিষ্ট্ৰিক্টৰ কাট অফ গৈছে 31.27, আৰু লগতে ফেমেলৰ বাবে গৈছে 32.65। OBC MOBC যদি চাওঁ তেতিয়াহ'লে 31.09, আৰু লগতে ফেমেলৰ বাবে 31.62 গৈছে। SC কেণ্ডিডেটৰ বাবে চৰাইদেউ ডিষ্ট্ৰিক্টত 23.15 গৈছে, আৰু ST হিলছৰ বাবে চৰাইদেউ ডিষ্ট্ৰিক্টত টোটেল কাট অফ গৈছে মেলৰ বাবে 29.85, আৰু ST প্লেন মেলৰ বাবে কাট অফ লিষ্ট গৈছে চৰাইদেউ ডিষ্ট্ৰিক্টত 30.74, আৰু ফেমেলৰ বাবে গৈছে 31.70। আৰু টি টাইপ যিসকল কেণ্ডিডেট সেইসকলৰ বাবে চৰাইদেউ ডিষ্ট্ৰিক্টত মেলৰ বাবে গৈছে 29.99 কাট অফ। যদি ফেমেল যদি চাওঁ তেতিয়াহ'লে টি টাইপ কেণ্ডিডেট চৰাইদেউ ডিষ্ট্ৰিক্টত নাই। তো এনেদৰে এইটো হৈছে UB কাট অফ লিষ্ট। আৰু যদি চাওঁ তেতিয়াহ'লে এইটো হৈছে UB বাবে AB যদি চাওঁ তেতিয়াহ'লে AB কাট অফ কিমান গৈছে কেটেগৰী ৱাইজত, আৰু লগতে ইয়াত পুলিচ ষ্টেচন অনুযায়ী কাট অফ লিষ্ট মৰা হৈছে। আপোনালোকে আপোনালোকৰ পুলিচ ষ্টেচনত কিমান কাট অফ গৈছে চাব পাৰে। আৰু আমি যদি চাওঁ AB কাট অফ, তো AB কাট অফটো UBতকৈ বেলেগ ধৰণে মৰা হৈছে। আপোনালোকে যদি চাই লিখাই আছে কাট অফ ফৰ কেণ্ডিডেট AB ইন আছাম পুলিচ ইজ শ্বয়িং ইন পাৰ্চেণ্টেজ অফ অবটেইন মাৰ্কছ ইন ফেইথ, মানে ফিজিকেল টেষ্টত যিটো আপোনালোকে মাৰ্কছ পাইছে সেই মাৰ্কছটোক পাৰ্চেণ্টেজ অনুযায়ী ইয়াত মৰা হৈছে কাট অফটো। আমি যদি চাওঁ তেতিয়াহ'লে যিকোনো এখন ডিষ্ট্ৰিক্টৰ, আমি যদি গোলাঘাট ডিষ্ট্ৰিক্টৰ যদি চাওঁ তেতিয়াহ'লে গোলাঘাট ডিষ্ট্ৰিক্টৰ UB অৰ্থাৎ আনৰিজাৰ্ভড যদি চাই মেলৰ বাবে 88.10, ফেমেলৰ বাবে 86.90, আৰু OBC MOBC মেলৰ বাবে 86.65, ফিমেলৰ বাবে 83.20। ST প্লেন যদি চাওঁ তেতিয়াহ'লে গোলাঘাট ডিষ্ট্ৰিক্টৰ ST প্লেনৰ মেলৰ বাবে গৈছে 87.70, আৰু লগতে ফেমেলৰ বাবে গৈছে 86.35। তো ঠিক তেনেকৈ টি টাইপ কেণ্ডিডেটৰ বাবে 86.77 মাৰ্কছ গৈছে, কাট অফ গৈছে গোলাঘাট ডিষ্ট্ৰিক্টৰ। তো আমি যদি চাওঁ তেতিয়াহ'লে ইয়াত প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ কেটেগৰী ৱাইজত কাট অফ বেলেগ বেলেগ মৰা হৈছে, আৰু লগতে AB বাবে পাৰ্চেণ্টেজ অনুযায়ী কাট অফ মৰা হৈছে, যাৰ বাবে বহুতে কনফিউজ হৈ আছিল যে কি কাট অফ মাৰিছে। যিহেতু ABত টোটেল মাৰ্কছ আছিল 60 ভিতৰত কেনেদৰে 86 87 আহিছে। তো আপোনালোকে নিশ্চয় গম পালে যে এইটো পাৰ্চেণ্টেজ অনুযায়ী মৰা হৈছে। তো পাৰ্চেণ্টেজটো কেনেদৰে মাৰিব বা কেনেদৰে উলিয়াব ফিজিকেলৰ নম্বৰটোৰ ওপৰত ভিত্তি কৰি, তেতিয়াহ'লে আপোনালোকে নেক্সট ভিডিঅ'ত চাব, মই জনাই দিম। আৰু এনেদৰে আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ কেটেগৰী ৱাইজত কাট অফটো চাব পাৰিব। তো সকলোকে অভিনন্দন থাকিল। আৰু লগতে এটা কনফিউজড যে যিখন লিষ্ট ওলাইছে এই লিষ্টখন বহুতে ফেক বুলি কৈ আছে, যিহেতু ইয়াত ওপৰত লিখা আছে যে 2023 বুলি লিখা আছে, দেখিবলৈ পাইছে 2023 বুলি লিখা আছে, যিটোৰ বাবে বহুতে কনফিউজ হৈ আছে যে এইখন আগৰ কেইবছৰ কাট অফ লিষ্ট হয়। তো আমি যদি চাওঁ তেতিয়াহ'লে যিখিনি পোষ্টৰ ইয়াত কাট অফ দিছে এইখন লিষ্টত, এই কাট অফ যদি চাই তেতিয়াহ'লে 2023 চনতে ইয়াত এপ্লাই হৈছিল, যাৰ বাবে এডভাৰটাইজমেণ্ট হৈছিল 2023 চনতে, সেইটো কাৰণে ইয়াত 2023 বুলি আছে। তো এইখন কোনো ধৰণৰ ফেক নহয়, এইখন ৰিয়েল হয়। তো আপোনালোকে যদি চাই অসম পুলিচৰ অফিচিয়েল ৱেবছাইট SLPIBত, তেতিয়াহ'লে এইখনে কাট অফ দেখা পাব। তো এইটোৱে আছিল আজিৰ ভিডিঅ'টো। যিমান পাৰে বন্ধুসকলে শ্বেয়াৰ কৰিব, যদি ছাবস্ক্ৰাইব কৰা নাই এনেধৰণৰ চাকৰি ইনফৰমেশ্যনৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰিব। তো আজি মানে আছে।